নমস্কাৰ চিৰাং জিলাৰ বিজনীত AIUDF দলৰ সাধাৰণ সভা অনুষ্ঠিত উক্ত অনুষ্ঠানটোত উপস্থিত থাকে AIUDF দলৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ লগতে জনিয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলাম চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত 2 নং গৰাইমাৰীত AIUDF দলৰ সাধাৰণ সভা অনুষ্ঠিত কৰে। 19 নং থুৰিবাৰী সমষ্টিত AIUDF দলৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ সমৰ্থনত উক্ত নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে AIUDF দলৰ জনিয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলাম। ইছলামে কয় বিটিচিত আমাক এৰি কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে আৰু আমি চৰকাৰত অংশীদাৰ থাকিম। লগতে 19 নং থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থী জয় নিশ্চিত বুলি মন্তব্য কৰে। সভাত চিৰাং জিলাৰ সভাপতি নবীৰ হুছেইনে লগতে 10 শতাধিক লোক সভাত অংশগ্ৰহণ কৰে। পুনৰবাৰ জনাইছো চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত 2 নং গৰাইমাৰীত AIUDF দলৰ সাধাৰণ সভা অনুষ্ঠিত কৰে। 19 নং থুৰিবাৰী সমষ্টিত AIUDF দলৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ সমৰ্থনত উক্ত নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে AIUDF দলৰ জনিয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলাম। সাংবিধানিকভাৱে চুক্তি হৈছে আৰু চুক্তিত যি আছে মই ভাবো যিসকল সংবিধানক সন্মান জনায় সেইসকলে সেইটো মানা দৰকাৰ আৰু মানিব লাগিব বাধ্য তেখেতসকলে। গতিকে BTR চুক্তিত যিবিলাক দফা আছে যি নীতি নিৰ্দেশনা আছে এইবিলাক আখৰে আখৰে পালন কৰিব লাগিব সবেই যিসকলে চুক্তিক মানে। আল্টিমেটলি যিবিলাক অনাবড়ো গাঁও আছে সেই চুক্তিত আছে more than 50% অনাবড়ো পপুলেশ্যন থাকিলে সেইবিলাক ওলাই আহিব আৰু যদি কোনোবা বড়ো গাঁও যদি বাহিৰত ৰৈ গৈছে সেইবিলাকৰ ভিতৰত যাব তাতেও কাৰো আপত্তি থাকিব নালাগে। গতিকে মই ভাবোঁ সমস্যাটো সমাধান হ'লে আমাৰ মাজত ভাতৃত্ববোধ সৃষ্টি হ'ব, ভুল বুজাবুজি শেষ হ'ব আৰু BTADত মানে আপোনাৰ পাৰ্মানেণ্ট পিচ ইষ্টাব্লিছড হ'ব। গতিকে সকলো জাতি জনগোষ্ঠীৰ মানুহ যিসকল BTADত আছে BTADৰ সৰ্বাংগীন ডেভেলপমেণ্টৰ স্বাৰ্থত আৰু পাৰ্মানেণ্ট পিচ আৰু শান্তিৰ স্বাৰ্থত ভাৰতৰ সংবিধানক আমি সন্মান জনাব লাগে আৰু যিসকল বাহিৰত আছে বড়ো গাঁও সেইবিলাক ভিতৰত গ'লেও কাৰো আপত্তি নাথাকে আৰু অনাবড়ো গাঁও সেইবিলাক যদি বাহিৰত আহে তাতো কাৰো আপত্তি থাকিব নালাগে। মই জালত ভৰি দিব বিচৰা নাই। হেমন্ত বিশ্ব শৰ্মা পলাব বিচাৰিছে, BJP গভৰ্ণমেণ্ট এতিয়া পলাব বিচাৰিছে। 5 বছৰ আগত তেখেতসকলে যি প্ৰতিশ্ৰুতি দিছিল ডেভেলপমেণ্টৰ কথা তেখেতসকলে কৈছিল 25 লাখ চাকৰি অসমীয়া মানে শিক্ষিত নিবনুৱাক দিম বুলি তেখেতসকলে কৈছিল, ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কৰিম বুলি কৈছিল, জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈছিল। এই সব ব্যৰ্থ হ'ল BJP চৰকাৰ। গতিকে জাতি মাটি ভেটি বন্ধকত থ'লে 71ৰ পিছৰ বাংলাদেশীক ৰঙাদলিচা পাৰি দিলে। এতিয়ালৈকে NRC ঠিক ঠাক মতে হোৱা নাই, ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই, 25 লাখ চাকৰিটো দূৰৰ কথা 5 লাখ চাকৰি দিব পৰা নাই। গতিকে এই প্ৰতিশ্ৰুতিবিলাক তেখেতসকলে ৰক্ষা কৰিব পৰা নাই। এতিয়া হিচাপ দিয়াৰ সময়, এই হিচাপৰ পৰা পলাব বিচাৰিছে যাৰ কাৰণে কিছুমান অসাংবিধানিক কথা সংবিধানৰ শপত খাই হেমন্ত বিশ্ব মন্ত্ৰিত্বৰ গাদীত বহি এই যি কথা বাৰ্তাবিলাক কৈছে মুঠেই শোভনীয় নহয়, অশোভনীয় বক্তব্য তেখেতৰ। গতিকে তেখেতে এইবিলাক পৰিহাৰ কৰক। সংবিধানৰ শপত খাইছে, মই সংবিধানৰ প্ৰিএম্বল তেখেতক মানে কৈছোঁ ডেইলি ৰাতিপুৱা তেখেতে যেনেকুৱা পূজা পাঠ কৰে প্ৰেয়াৰ কৰে ডেইলি তেখেতে যাতে সংবিধানৰ যিটো প্ৰিএম্বল আছে এই পেজটো তেখেতে পঢ়ি তাৰপিছত যদি বাহিৰত আহে মই ভাবোঁ এই কথা বাৰ্তাবিলাক তেখেতে আৰু নক'ব, বন্ধ হ'ব। BJP ভোখলাইছে, ভয় খবৰৰ সৈতে ষ্টুডিঅ'ৰ মাজৰ পৰা মই নয়না বিদায় লৈছোঁ। চাই থাকিব পৰৱৰ্তী খবৰৰ বাবে PR নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।